হয় চাওক ২৬ৰ জনাদেশলৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী ৯ এপ্ৰিলত নিৰ্বাচন হ'ব আৰু সকলো ৰাইজ এক প্ৰকাৰে ভোট দিবলৈ এই মুহূৰ্তত সাজু হৈছে ৫ বছৰৰ কাৰণে তেওঁলোকে নিজৰ প্ৰতিনিধিজন তেওঁলোকে নিৰ্বাচিত কৰিব আৰু এই মুহূৰ্তত মই দেৰগাঁৱত উপস্থিত আছো আৰু দেৰগাঁৱৰ ৰাইজেনো এইবাৰ কেনেকুৱা এজন জনপ্ৰতিনিধি বিচাৰিছে আমি গোটেই কথাখিনি পাতিবলৈ আমি ইয়াৰ ৰাইজৰ মতামত ল'বলৈ আমি উপস্থিত আছো দেৰগাঁৱত আৰু আমি এখন বিশেষ দোকান দেখুৱাইছো বৰ্তমান সময়ত আমি এই দোকানখনৰ ভিতৰলৈকে যাম কথা পাতিবলৈ চেষ্টা কৰিম বিক্ৰী কেনেকুৱা দোকানত বিক্ৰী মধ্যমীয়া ইমান ভাল নহয় এতিয়া দালি আলু এইবোৰৰ দাম কেনেকুৱা হৈ আছে দামটো দালি আলুৰ দাম বঢ়া নাই বাৰু অকল তেলৰ দাম বাঢ়িছে এতিয়া অকল তেলৰ দাম বাঢ়িছে কি ক'ব কি হ'ব বুলি ভাবে ২৬ৰ নিৰ্বাচন দেৰগাঁৱত ২৬ৰ নিৰ্বাচনটো 60-40 বুলিয়ে ক'ব লাগিব দেৰগাঁৱৰ আৰু দেৰগাঁৱত দুইজন শিক্ষিত ব্যক্তি উঠিছে দুইজনৰ ওপৰত আমি আশা কৰিছো তাকে চাওঁ ৰাইজে কাক বিচাৰ কৰে 60-40টো কেনেকুৱা ধৰণে নিৰ্ধাৰণ কৰিছে মানে বিজেপি 60 বুলি ধৰিছো বৰ্তমান মোৰ হেৰি মতে চিন্তাধাৰা মতে আৰু 40% কংগ্ৰেছত ধৰিছো সেইটোৱে কংগ্ৰেছৰ যে 40% ধৰিলে এনেকুৱা কিবা কাৰণ আছে নেকি কাৰণ তেনেকে নাই তাৰমানে কি মৃদুল দত্ত ছাৰ অলপ আগৰ পৰা জনপ্ৰিয় তেখেত আৰু কিন্তু সাগৰিকা অকমান হেৰি ইমান জনপ্ৰিয় হোৱা নাই তেওঁ হ'লেও তেওঁ বহুত তেওঁৰ হেৰিটো ভাল তেওঁ আৰু মানে মোৰ মতে তেওঁ যদি জিকে নহয় দেৰগাঁও কাম কৰিব যিহেতু দুইজন শিক্ষিত আগৰ যিজন বিধায়ক আছিলে অসম গণ পৰিষদৰ অৰ্থাৎ বিজেপি মিত্ৰজোঁটৰে বিধায়ক দেৰগাঁৱত হয়তো বহু কাম কৰিবলৈ থাকি গ'ল বুলি ভাবে বহুত থাকি গ'ল হয় এতিয়া ইয়াৰ পাছৰ যিজন জনপ্ৰতিনিধি আপোনালোকে নিৰ্বাচিত কৰিব তেখেতৰ ওপৰত বিশ্বাস আছে 100% বিশ্বাস আছে আমাৰতো বিশ্বাস আছে তেওঁলোকে কি কৰে আছে দুইজনৰ ওচৰত আছে মই অকণমান আৰু বাহিৰতো কথা পাতিবলৈ চেষ্টা কৰিম দোকান নোলাই বুলি ওলাই আহিছিলে নেকি নাই মোৰ দোকান আপোনাৰ ওচৰতে কি দেখিছে ২৬ৰ নিৰ্বাচন কি দেখিছে ভালে আছে চলি আছে ঠিকে আছে কাৰ পক্ষত এবাৰ ৰাইজৰ বিজেপিয়ে হ'ব আৰু বিজেপি হ'ব বুলি নিশ্চিত খুৰা কি দেখিছে বৰ্তমান আমি এতিয়ালৈকে ঠিকেই দেখি আছো আৰু বিজেপিত যিজন ব্যক্তি আমাৰ স্থানীয় আৰু সেইজনে যতদূৰ সম্ভৱ আমাৰ ঠাইডোখৰ যাতে আৰু আগবঢ়াই নিব পাৰে খুৰা বৰ ধুনীয়াকৈ বহি আছে বৰ ঠাণ্ডাৰ বতৰ আজি বৰষুণ হৈয়ে আছে একেলেঠাৰিয়ে ইয়াতে বহি আছে বহি পেলাই কেনেকুৱা চিন্তা কৰি আছে এতিয়াতো ৰাজনীতিক চিন্তা হলেও অকণমান হলেও মনলৈ আহিছে কি ভাবি আহিছে মানে ৰাজনীতি চিন্তা বুলি এতিয়া আমি ৰাজনীতিকৰ মানুহ নহওঁ আমি ধৰক গাঁৱলীয়া মানুহ কিন্তু তথাপিতো যিখিনি পৰিৱেশ পৰিস্থিতি চলি আছে সেইভাগে ক'ব নোৱাৰো মই এজন ভোটাধিকাৰ হওঁ যদিও ক'ত দিম কি নকম পৰিস্থিতি সময় মূৰত ক'ব পাৰি কাৰণ এতিয়া ইয়াত পাৰ্টি এনেও গান শুনি আছে যুঁজ এখন হ'ব গতিকে দেৰগাঁও সমষ্টিত সেই যুঁজ এখন হ'ব দেৰগাঁও সমষ্টিটো যুঁজ এখন হ'ব আশা কৰিছে যে দেৰগাঁও সমষ্টিটো এবাৰ যুঁজ এখন হ'ব আৰু সকলো এনেদৰে বাইদেউ অকণমান ক'ৰ পৰা আহিলে মই ঘৰৰ পৰাই আহিছো এতিয়া নিৰ্বাচনীৰ এটা বতৰ কি দেখিছে কি হ'ব বুলি ভাবে দেৰগাঁও এতিয়ালৈকেতো ক'ব পৰা নাযায় তথাপিও আশা কৰিছো আৰু কেনেকুৱা এখন চৰকাৰ বিচাৰে ভাল হোৱাটো বিচাৰো আমাৰ যোনখিনি মানে সমস্যা আছে তাক যাতে নিৰ্মূল হয় পৰিয়ালবোৰত সেয়াই আশা কৰো বিক্ৰী কেনেকুৱা দাদা বিহুৰ বতৰ এতিয়া বিক্ৰী ভাল হ'ব বুলি ভাবিছিলো কিন্তু বৰ্তমানলৈকে তেনেকুৱা কোনো ভাল হোৱা নাই এতিয়া আপোনাৰ ৰাজনৈতিকভাৱেও দেৰগাঁওক লৈ পেলাই ভিন্ন চৰ্চা চলি আছে একেটা মুহূৰ্ততে দেৰগাঁও সমষ্টিটোক লৈ যেনেধৰণে ৰাজনৈতিক সমীকৰণ সকলোৱে ভবাৰ ধৰণে বা বিজেপি প্ৰাৰ্থী সকলে মাজত যি আলোচনা হৈ আছিলে তাৰ মাজত চমক দি পেলাই মৃদুল কুমাৰ দত্তই টিকেট পালে একেটা সময়তে কংগ্ৰেছৰ সাগৰিকা বৰা গতিকে এই বিজেপি আৰু কংগ্ৰেছৰ মাজত বা বিজেপি মিত্ৰজোঁট আৰু কংগ্ৰেছৰ মাজত যুঁজখন কেনেকুৱা হ'ব বুলি ভাবে আমি সাধাৰণতে যিটো আমি এতিয়া ৰাজনৈতিক প্ৰেক্ষাপট দেখি আছো বিশেষকৈ আমাৰ দেৰগাঁও ইয়াৰ পৰা আমি সঠিককৈ এটা কথাও ক'ব নোৱাৰোঁ যে এইজন ব্যক্তি ইয়াৰ পৰা ওলাই যাব কিন্তু ইয়াত যিটো আণ্ডাৰ কাৰেণ্ট যিটো বুলি কয় আৰু সেই আণ্ডাৰ কাৰেণ্টটোৱে বহুত কাম কৰি আছে ইয়াত গতিকে আজি আমাৰ শ্ৰদ্ধাৰ মৃদুল দত্ত ডাঙৰীয়াই তেখেতেও নিজৰ ফিল্ডত কাম কৰি আছে বা সাগৰিকা বৰাই কৰি আছে বা অন্যান্য তেখেতৰ পৰা বা আমাৰ এইটো কি দল কৈ তেখেত নতুনকৈ উঠিছে আমাৰ
তেখেতো কাম কৰি আছে। গতিকে এই শক্তিবিলাকৰ ভিতৰত আমি এতিয়া সঠিককৈ কৈ দিব নোৱাৰোঁ যে মানুহবিলাকে মুখত কয় এটা আৰু পেটত থাকে কিবা এটা। গতিকে আমাৰ চৰকাৰখনে এতিয়া যিখিনি অৰুণোদয় হওক বা অন্যান্য আঁচনিবিলাক দিছে, সেই আঁচনিবিলাক বহুতে গ্ৰহণ কৰিছে, কিন্তু ৰাইজক চৰকাৰৰ পৰা লৈছে, কিন্তু কাম কিমানদৰে সেইটো কনভাৰ্ট কৰিব হ'ব ভোটলৈ, তাত কিন্তু যথেষ্ট সন্দেহ আছে। আমি ইতিমধ্যে ND24 দৰ্শকসকলক এইসকল ৰাইজৰ যি মতামত, তেওঁলোকে নিৰ্বাচনক লৈনো কি চিন্তা কৰিছে, আমি সকলোখিনি শুনাবলৈ এক প্ৰকাৰে চেষ্টা কৰিলোঁ। ২৬ৰ জনাদেশলৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী থকাৰ প্ৰাক মুহূৰ্তত দেৰগাঁও ৰাইজেনো কি বিচাৰে, ইয়াৰ এই প্ৰসংগত আমি সকলোৰে মতামত অকণমান ল'বলৈ চেষ্টা কৰিলোঁ আৰু আশা ৰাখিছোঁ যে এইবাৰ দেৰগাঁৱত যাৰেই চৰকাৰ নহওক কিয় বা অসমত যাৰেই চৰকাৰ নহওক কিয় বা দেৰগাঁৱত যিজন জনপ্ৰতিনিধিয়ে নিৰ্বাচিত নহওক কিয়, সেয়া কংগ্ৰেছেই হওক বা বিজেপিয়েই হওক, সকলোৱে এটাই আশা কৰিছে যে দেৰগাঁৱৰ প্ৰতিজন ৰাইজৰ, সৰ্বসাধাৰণ ৰাইজৰ পৰা ধৰি পেলাই প্ৰতিজন ৰাইজৰে যাতে এটা উন্নয়ন হয় আৰু দেৰগাঁৱৰ যাতে উন্নয়ন হয়, সেয়ে সকলোৱে কিন্তু এই মুহূৰ্তত আশা কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।